নমস্কাৰ একেকেছ ব্লক চাপটগ্ৰাম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 6 মাহিলী পৰীক্ষাৰ কাৰ্যসূচী কিছু আগুৱাই অনা হৈছে। পৰীক্ষা হোৱা কথা আছিল 15 তাৰিখৰ পৰা আৰম্ভ, কিন্তু 15 তাৰিখৰ ঠাইত 13 তাৰিখে পৰীক্ষা আৰম্ভ হ'ব। তো কোনবিলাক বিষয়ে কি পৰিৱৰ্তন কৰা হৈছে সকলো এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অৰ্থাৎ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ নিম্ন প্ৰাথমিক শাখা আৰু উচ্চ প্ৰাথমিক শাখাৰ 6 মাহিলী পৰীক্ষাৰ কাৰ্যসূচী ইতিমধ্যে বিতৰণ কৰা হৈছে। পৰীক্ষাৰ তাৰিখ 15/9/2025 সোমবাৰৰ পৰা আৰম্ভ কৰি 26/9/2025 শুক্ৰবাৰলৈকে। কিন্তু BTED হ'বলগীয়া নিৰ্বাচনৰ বাবে 22 তাৰিখ 22/9/2025 তাৰিখৰ পৰীক্ষাৰ সময়সূচী সালসলনি কৰা হৈছে। প্ৰথমে চাই লওঁ আহক 22 তাৰিখে কি হ'বলগীয়া পৰীক্ষা আছিল। 22/9/2025 তাৰিখে প্ৰথম শ্ৰেণীৰ ইংৰাজী, দ্বিতীয় শ্ৰেণীৰ মাতৃভাষা, তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান। চতুৰ্থ শ্ৰেণীৰ সেইদিনা নাছিল। পঞ্চম শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান, ষষ্ঠ শ্ৰেণীৰ গণিত, সপ্তম শ্ৰেণীৰ ইংৰাজী, অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান এইকেইটা পৰীক্ষা আছিল। চতুৰ্থ শ্ৰেণীত যিহেতু নাছিল তেওঁলোকৰ কোনো সালসলনি নাই। আৰু যিকেইটা পৰীক্ষা আছিল অৰ্থাৎ বাকী শ্ৰেণীবিলাকৰ যি পৰীক্ষা আছিল তাৰ সালসলনিৰ নতুন ৰুটিনখন এতিয়া আপোনালোকক মই দেখুৱাম। এয়া সালসলনিৰ ৰুটিন। পূৰ্বৰ নিৰ্ধাৰিত তাৰিখ 22/9/2025। প্ৰথম শ্ৰেণীৰ ইংৰাজী, দ্বিতীয় শ্ৰেণীৰ মাতৃভাষা, তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান। চতুৰ্থ নাই। পঞ্চম শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান, ষষ্ঠ শ্ৰেণীৰ গণিত, সপ্তম শ্ৰেণীৰ ইংৰাজী আৰু অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান। 22/9/2025 তাৰিখে যিবিলাক পৰীক্ষা হ'বলগীয়া আছিল সেই পৰীক্ষাবিলাক আটাইকেইটা পৰীক্ষা 13/9/2025 তাৰিখে হ'ব। অৰ্থাৎ পৰীক্ষা আৰম্ভ হ'ব 13/9/2025 অহা শনিবাৰৰ পৰা। আজি হ'ল বৃহস্পতিবাৰ, শুক্ৰবাৰ বাদ দি শনিবাৰৰ পৰা পৰহিৰ পৰাই পৰীক্ষা। বিষয় একেই আছে। প্ৰথম শ্ৰেণীৰ ইংৰাজী, দ্বিতীয় শ্ৰেণীৰ মাতৃভাষা, তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান, পঞ্চম শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান। পঞ্চম শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান মানে সাধাৰণ জ্ঞান হ'ব লাগিছিল, প্ৰিণ্টিঙত হয়তো মিষ্টেক হৈছে। বিজ্ঞান আৰু সাধাৰণ জ্ঞান। ষষ্ঠ শ্ৰেণীৰ গণিত, সপ্তম শ্ৰেণীৰ ইংৰাজী আৰু অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান। MCQ মূলক কিছুমান ভিডিঅ' লৈ আহিম। লগতে 2024 চনৰ 2023 চনলৈকে যিবিলাক 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নকাকত সেইবিলাক ইতিমধ্যে দিয়া হৈছে। আপোনালোকে প্লে'লিষ্টত খুচৰিলে সেইবিলাক বাহিৰ কৰিব পাৰিব। ইউটিউব চেনেল কেকেছ ব্লক চাপটগ্ৰামত ইতিমধ্যে এইবিলাক আপলোড কৰা হৈছে, যোৱা বছৰে কৰা হৈছিল। আনহাতে 2024 চনৰ যিবিলাক প্ৰশ্নকাকত সেইবিলাক কেইদিনমানৰ ভিতৰত আপলোড কৰিম। লগতে কিছু MCQ যিবিলাক আগতে দিয়া হৈছিল সেইবিলাক আপোনালোকে আগৰ ভিডিঅ'বিলাকত পাব, বিচাৰিলে পাব। আৰু যি নতুনকৈ দিবলগীয়া আছে সেয়া মই দি দিম। লগতে পৰীক্ষাৰ আগে আগে কিছু আলোচনা কৰিবলগীয়া কথা আছে, সেইবিলাক আলোচনা কৰিম। তো চেনেলটো চাই থাকিব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাটো গম পায়। তো ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।